So hello students, here we are going to discuss about the question patterns of social and economic history of Assam. এই প্ৰশ্নখন 2022 চনত কটা হৈছিলে আৰু ইয়াৰ পূৰ্বে আমি কেইবাটাও ডিসকাশনত এই সম্পূৰ্ণ কোর্স কন্টেন্টৰ সম্পৰ্কে আলোচনা কৰিছো আৰু এই কোর্স কন্টেন্টৰ সম্পৰ্কে আলোচনা কৰোতে আমি এটা কথাই লক্ষ্য ৰাখিব লাগিব যে from ancient part to modern part ইয়াত বিভিন্ন দৃষ্টিকোণৰ পৰা অসমৰ সামাজিক আৰু অৰ্থনৈতিক সংৰচনাত কিদৰে পৰিৱৰ্তন আহিছে সেই সম্পৰ্কে আলোচনা কৰা হৈছে আৰু ইয়াৰ পূৰ্বৰ ভিডিঅ'সমূহ যদি ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে চায় তেন্তে প্ৰশ্ন কমন পৰাটো নিশ্চিত যিকি নহওক ইয়াত আমি এটা প্ৰশ্নৰ শৈলীৰ আলোচনা কৰিছো আৰু সেই শৈলীটোৰ পৰা আমি এটা কথা বুজিব পাৰিম যে প্ৰতিটো তথ্য সূক্ষ্মভাৱে আলোচনা নকৰিলে এই পাঠ্যক্ৰমত ভালদৰে নম্বৰ পোৱা নাযাব এইটো ঠিক যে প্ৰত্যেকখন পাঠেই খৰচি মাৰি পঢ়িব লাগিব ইয়াত শৰ্ট কোৱেশ্চন আহিছে 1 into 8 আঠটা আহিব who issued the Nidhanpur copper plate inscription in which district of Assam are the archaeological remains of Surya Pahar situated who was the author of the text Parijat Horno yet Nidhanpur copper plate inscription or সম্পৰ্কে land donation or যেটো first part তাতে আলোচনা কৰা হৈছে তোমালোকে ভাস্কৰ বৰ্মনৰ দিনত কি ল্যান্ড ডোনেশন হৈছে সেই সম্পৰ্কে আলোচনা কৰিবা ভাস্কৰ বৰ্মনৰ পূৰ্বে ভূতি বৰ্মনৰ পিছত কি হৈছে সেই আলোচনা কৰিবা বৰ্মন বংশ হালস্তম্ভ বংশ আপ টু পালো ডাইনেষ্টি লৈকে যিমানখিনি এনচিয়েন্ট আসামৰ ল্যান্ড ডনাৰ আছিল সেই সম্পৰ্কে তোমালোকে ভালদৰে অধ্যয়ন কৰিবা দ্বিতীয় কথাটো হ'ল কি মধ্যযুগৰ অসমত ল্যান্ড ডনেশনৰ প্ৰচেছটো কেনেকুৱা আছিল সেই সম্পৰ্কে তোমালোকে ভালদৰে চাবা ইয়াৰ পিছত আহিছে ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম আৰ দ্য আৰ্কিঅলজিকেল ৰিমেইনছ অফ সূৰ্য পাহাৰ সিটুৱেটেড সূৰ্য পাহাৰ কোনটো পাহাৰত বৰ্তমান পোৱা যায় বা ক'ত আছে সেই সম্পৰ্কে আছে এটা আৰ্কেন আৰ্কিটেকচাৰৰ যিটো পাৰ্ট হেতুত পোৱা যাব আৰ্কেন আৰ্কিটেকচাৰৰ পাৰ্টটো খৰচি মাৰি মই মোৰ ডিসকাশনত অধ্যয়ন কৰিছো গতিকে ছাত্ৰ বন্ধুসকলে তাৰ পৰা চালে উপকৃত হ'ব নেক্সট ওয়ান হু ইজ দ্য অথৰ অফ দ্য টেক্সট পাৰিজাত হৰ্ণ কোনে ৰচনা কৰিছিলে এই উত্তৰটো তোমালোকে সকলোৱে জানা এটা কথা মই উল্লেখ কৰিব খুজিছো যে শ্ৰীমন্ত শংকৰদেৱৰ ছখন অংকীয়া নাট এই ছখন অংকীয়া নাটৰ বিষয়ে তোমালোকে খৰচি মাৰি অধ্যয়ন কৰিবা যাতে শৰ্ট নোট যদি আহে অংকীয়া নাটৰ ওপৰত তোমালোকে হেতু ভালদৰে কৰিব পাৰা ইয়াৰ নেক্সট কোৱেশ্চন আছে হু এস্টাব্লিশ সুন্দৰী দিয়া সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিলে হোৱাট ৱাজ মানমাটি এটো কোৱেশ্চনটো তোমালোকে ভালকৈ চাবা মেডিয়েভেল আসামৰ পৰা আহিছে in which year was the Ahom Sahitya Sabha formed who discovered the tea bush in Assam etu saba sahor logot joito jitu path ase চতুৰ্থ অধ্যায় নে পঞ্চম অধ্যায় তাত চাবা who was the first editor of the magazine অৰুণোদয় সম্পৰ্কেও তোমালোকে চাবা নেক্সট শৰ্ট নোটৰ কথা আছে শৰ্ট নোটত আছে বুদ্ধিজম ইন এনচিয়েন্ট আসাম সত্ৰ ইনষ্টিটিউচনৰ কথা আছে ইন্টাৰনেল ট্ৰেড ইন মিডিয়েভেল আসাম সাহিত্য সভা ৱাটাৰ ট্ৰান্সপোৰ্ট সিস্টেম ইন কলোনিয়েল আসাম এই গোটেইখিনি কথা তোমালোকে ভালদৰে অধ্যয়ন কৰিবা বিশেষকৈ সত্ৰ ইনষ্টিটিউচন ইন
medieval Assamটো এবাৰ এছ এটা কুৱেশ্যনত আহিব পাৰে গতিকে তোমালোকে এইটো কিটা কুৱেশ্যন ভালকৈ চাবা অসম সাহিত্য সভাটো এছ এটা কুৱেশ্যন আহিব পাৰে দেন 3 নম্বৰত আহিছে write an essay on social classes and occupational groups of ancient Assam it's a very complicated but very systematic question answer to মই দি থৈছোঁ আলোচনা কৰিছোঁ তাৰ পৰা তোমালোকে চাবা প্ৰধান কথাটো হ'ল তোমালোকৰ কাৰণে আমি বজাৰত কিতাপখন উপলব্ধ কৰাব নোৱাৰিলোঁ আচলতে কেতবোৰ অসুবিধা হ'ল সেইকাৰণে আমি উলিয়াব নোৱাৰিলোঁ যি কি নহওক তোমালোকে পূৰ্বৰ পাঠসমূহ ভিডিঅ'টোৰ ডিছকাশ্যনৰ যোগেদি যদি চোৱা তেতিয়া উপকৃত হ'বা নেক্সট কুৱেশ্যন গিভ শ্বৰ্ট ডেছক্ৰিপশ্যন অন এগ্ৰিকালচাৰেল ছিষ্টেম অফ এনচিয়েণ্ট আছাম এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাবা দেন 4 নম্বৰ আহিছে discuss the impact of the Neo Vaishnavite movement on the development of Assamese literature. Neo Vaishnavite movement or development of Assamese literature সম্পর্কে আজি 19/4/2024 আমাৰ অসমত মই এটা লেখা লিখিছোঁ যদি কোনোবাই সেই পাঠটোৰ এটা অংশ চোৱা তেতিয়াহ'লে বুজিব পাৰিবা যে what is the progression of Assamese literature and what is the impact of Neo Vaishnavite movement on it. Next আহিব discuss the Pike system. It's a very important question. Discuss the Pike system as a social organization of medieval Assam. It's a very important question. And next one 5 নম্বৰটো আছে evaluate the trade system of medieval Assam with special reference to different trade items. It's a very easy question halke saba etu analyze the posa system as an economic relation between the hills and the valleys the posa system kotha to bhalke tomaloke ase kitapot bhalke saba iar pisot ahibo discuss the factors which contribute in the emergence of middle class in colonial Assam then and give an account of the development of press in colonial Assam. Duita proshno joruri. Describe the history of cottage industry in colonial Assam and highlight the development of transport and communication system in colonial Assam. Protekto question e khub habolil bhabe likhibole jotno koriba. Pradham kothatu hol gajakhuri golpo namariba. Gajakhuri golpo mane bahut chhatro chhatri gajakhuri golpo maribole loise karone পৰীক্ষকে নম্বৰ দিব নোৱাৰে হেতু অসুবিধা হৈছে সেইকাৰণে I just request my dear student friends so don't do so ইয়াত জিটি কথা লিখিবলৈ চেষ্টা নকৰিবা It's a humble request for my dear students to read well সকলোৱে ভালদৰে পঢ়িবা বস্তুখিনি আয়ত্ত কৰিবলৈ যত্ন কৰিবা সকলোৱে পঢ়িলে পাৰিবা অন্তত পৰীক্ষাৰ এমাহ বা দুমাহৰ আগত ভালদৰে পঢ়া পৰীক্ষা হৌকিদিনালে পালেহি গতিকে এইখিনি কৈছোঁ প্ৰশ্নবিলাকৰ উত্তৰবিলাক ভালদৰে কৰিবলৈ যত্ন কৰিবা সকলোলৈকে শুভেচ্ছা জনাইছোঁ ধন্যবাদ